আজি আমি তিতাবৰ ৰাজচক্ৰৰ আণ্ডাৰত তিতাবৰ আমাৰ যোনটো ৰাজচক্ৰৰ অফিচতে আমি মিছন বসুন্ধৰা ট্ৰী এখন সজাগতা সেৱা সভা এখন অনুষ্ঠিত কৰিলোঁ। সজাগতা সভাত আমি সকলো আমাৰ মিছন বসুন্ধৰা ট্ৰীৰ যিমানখিনি ছাৰ্ভিচ আছে সেই ছাৰ্ভিচখিনিৰ বিষয়ে বিতংভাৱে ৰাইজক আমি জনালোঁ। আৰু আমি ই খাজানাৰ ওপৰত ৰেজিষ্ট্ৰেশ্যনো কৰি আছোঁ। এতিয়া ই খাজানাৰ যোনটো চৰকাৰে বৰ ধুনীয়া পদক্ষেপ হয়, যোনটো ইলেক্ট্ৰনিক খাজানা। আজিকালি মানুহে মৌজাদাৰ অফিচত আহি খাজানা দিব নালাগে। আপোনালোকে মৌজাদাৰ অফিচত খাজানা নিদি আপোনালোকে অনলাইন খাজানাটো দিব পাৰে। অনলাইনটো খাজনা দিয়ে আৰু মানুহে বহুত ধুনীয়াকৈ এইটো লৈছে। আৰু আমাৰ এইটো ক'বলৈ পাই মই সুখী হৈছোঁ, আমাৰ তিতাবৰত আমি উইদিন ছেইম ডে আমি খাজানাটো ডিছপ'জ কৰি দিওঁ। আৰু মই আপোনালোকক এটা খবৰ দিব খোজোঁ যে যোনটো আমাৰ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি আছে, উত্তৰাধিকাৰী সূত্ৰে নামজাৰিটো আমি ৰাইজক এপিল কৰিছোঁ যে তেখেতসকলে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি ইমিডিয়েটলি যিমান মানুহৰ কৰিবলগীয়া আছে তিতাবৰ ৰাজচক্ৰৰ অধীনত তেখেতসকলে এপ্লাই কৰক। এপ্লাই কৰিলে আমি অতি খৰকটীয়াকৈ যোনটো আমাৰ টাইম লিমিট আছে 15 ডেজৰ ভিতৰত আমি এইটো ক্লিয়াৰ কৰিম। আৰু উত্তৰাধিকাৰী সূত্ৰে নামজাৰিৰ কাৰণে মই আপোনালোকক ৰাইজক এইটোৱে এপিল কৰিছোঁ, তেখেতসকলৰ নিজৰ নাম বাপেকৰ পৰা যোন পুতেক আছে তেখেতসকলৰ নাম সেইটো কৰাৰ কাৰণে তেখেতসকলে ডেথ চাৰ্টিফিকেট আৰু এফিডেভিট আৰু গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ হ'লে হৈ যায়। সেইখিনি মই ৰাইজক এপিল কৰিছোঁ। তেখেতসকলে যেতিয়ালৈকে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি নকৰিব তেতিয়ালৈকে তেখেতসকলে পাৰ্টিশ্যন বা মিউটেশ্যন কৰিব নোৱাৰিব। সেইকাৰণে এইটোৱে মোৰ এপিল ৰাইজক যে আপোনালোকে উত্তৰাধিকাৰী সূত্ৰে নামজাৰিটো কৰক। যোৱাকালি এখন আমাৰ মিটিং হৈ গৈছিলে অসম ভিত্তিত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। তাতো উত্তৰাধিকাৰী সূত্ৰে নামজাৰিটো কৰিলেহে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত তেখেতসকলৰ নামটো ওলাব। সেইকাৰণে মই মিডিয়াৰ থ্ৰুদি এপিল কৰিব খোজোঁ ৰাইজক যে তেখেতসকলে উত্তৰাধিকাৰী সূত্ৰে নামজাৰিটো ষ্টাৰ্ট কৰি দিয়ক। আমি খৰকটীয়াভাৱে তেখেতসকলক কৰি দিম। ধন্যবাদ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।